অসমীয়া আধুনিক সাহিত্য আৰু জাতীয় চেতনাৰ মহানায়ক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫০তম জন্মজয়ন্তী উপলক্ষে গুৱাহাটী মহানগৰীস্থিত ঐতিহাসিক স্থলৰূপে পৰিগণিত লতাশিল খেলপথাৰত আজি অদৌ অসম ছাত্ৰ সন্থাই এক একাজলি শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান অনুষ্ঠিত কৰে। গতিকে আজি সমগ্ৰ অসমৰ লগতে বৰাক ভেলী আৰু ডিমা হাছাওকে ধৰি মুঠ ৪২টা ঠাইত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫০ বছৰীয়া জন্মজয়ন্তী অদৌ অসম ছাত্ৰ সন্থাই একাজলি শ্ৰদ্ধাঞ্জলি নামেৰে অনুষ্ঠিত কৰে। সেয়েহে সমগ্ৰ অসমত একেলগে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পুৱা ১১ বজাৰ লগে লগে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰা হয় আৰু ১২:০৫ আমি অসমীয়া নহওঁ দুখীয়া এই কবিতাটো সমগ্ৰ অসমতে একেলগে পৰিৱেশন কৰা হৈছে। তাৰপিছত প্ৰখ্যাত ব্যক্তি সমজ্যোতি চৌধুৰীয়ে বক্তব্য ৰাখে ৰসৰাজ বেজবৰুৱাক লৈ আৰু বক্তব্যৰ পিছত অ মোৰ আপোনাৰ দেশ জাতীয় সংগীতটো পৰিৱেশন কৰে। ইয়াত গুৱাহাটীৰ সকলো স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে মহানগৰ বহুতো গুণীমানী অভিভাৱকসকলে উপস্থিত থাকে। আজিৰ সেই অনুষ্ঠানৰ শেষত সমজ্যোতি চৌধুৰীয়ে কয়, মই ভাবোঁ যে এই যিটো প্ৰচেষ্টা এই যে আবৃত্তি কৰিছে এই শব্দবোৰ যাতে অসমৰ চুকে কোণে এইটো প্ৰতিধ্বনিত হৈ থাকে, ধ্বনিত হৈ থাকে, প্ৰতিধ্বনিত হৈ থাকে, অসমীয়াত নতুন সাহসেৰে আগবাঢ়ি যাবলৈ প্ৰত্যয় যোগায়, আত্মপ্ৰত্যয় যোগায় আৰু আমাৰ এইখিনি সময়ত যিটো আত্ম অভিমানৰ প্ৰয়োজন হৈছে সেই আত্ম অভিমান যাতে যোগায়। যিধৰণে লক্ষ্মীনাথ বেজবৰুৱাদেৱে সেইখিনি সময়ত জোনাকী যুগত সৃষ্টি কৰিছিল সেই পৰিৱেশ উভতি আহক, সেইটোৱে মোৰ একান্ত আশা। লগতে আজিৰ ৰসৰাজ বেজবৰুৱাৰ একাজলি শ্ৰদ্ধাঞ্জলি সুকলমে পৰিৱেশন হোৱাৰ পিছত অদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তপন গগৈয়ে সাংবাদিকৰ আগত কয়, আজি সমগ্ৰ অসমৰ বৰাক ভেলী আৰু ডিমা হাছাওকে ধৰি ৪২ ঠাইত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম জয়ন্তীৰ এই অনুষ্ঠানটি সদৌ অসম ছাত্ৰ সন্থাই আমি একাজলি শ্ৰদ্ধাঞ্জলি নামেৰে আমি আয়োজন কৰিছিলোঁ আৰু সমগ্ৰ অসমত একেলগে এই অনুষ্ঠানটি আয়োজন কৰা হৈছে। ১১ বজাৰ লগে লগে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। ১২:০৫ যোৱাৰ লগে লগে আমি অসমীয়া নহওঁ দুখীয়া যিটো কবিতা সেই কবিতাটো সমগ্ৰ অসমৰ ৪২ ঠাইত একেলগে পৰিৱেশন কৰা হৈছে। তাৰপিছতেই বক্তব্য ৰখা হৈছে আৰু তাৰপিছতেই গীতটি পৰিৱেশন কৰা হৈছে। অৰ্থাৎ একোজন বিশিষ্ট ব্যক্তিয়ে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত উঠি অহা নতুন প্ৰজন্মই কেনেকৈ আগবাঢ়ি যাব লাগিব বা নতুন প্ৰজন্মৰ মাজত তেখেতৰ সৃষ্টিৰাজিক চিনাকি কৰাই দিবৰ কাৰণে এটি বক্তৃতা আমি অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ আৰু আজি সমগ্ৰ অসমত একেলগে এই অনুষ্ঠানটো আয়োজন কৰি আমি গৌৰৱবোধ কৰিছোঁ। কাৰণ অসমীয়া জাতিক বিশ্ববাসীৰ আগলৈ লৈ যাবৰ কাৰণে নতুন চেতনাৰে অসমীয়া জাতিক উদ্বুদ্ধ কৰি নতুন প্ৰজন্মক আগবঢ়াই নিবৰ কাৰণে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ যিবিলাক সৃষ্টিৰাজি, যিবিলাকক লৈ আমি গৌৰৱ কৰিছোঁ, আমাৰ স্বাভিমান আছে, সেই সৃষ্টিৰাজিক লৈ আমি আগবাঢ়ি যাব লাগিব।